মই 7 দিনীয়া চ্যালেঞ্জ কমপ্লিট কৰিলো আজি তো এই ফুৰ্তি করতে আমি খাম গাহৰি কি গামছা মাৰি মিলি কি গামছা গলো মই ৰান্ধনিৰ ৰূপ মছলাই লবা একচুয়ালি তুই নেও না নাই কোনবা দি পঠাইছি গল আমাৰ গাহৰি সুপা সুপি ৰেচিপি কি কম মানুহজনে কিন্তু বহুত শান্তি পাব Hey guys, it's your brother Suborno and welcome back to my new vlog. যেহেতু হাজিৰ ভিডিওটো আপোনালোকে থাম্বনেল টাইটেল চাই নিশ্চয় গম পালে চাগে কেনেকুৱা কি ভিডিও হ'ব yes আজিৰ ভিডিওটো হ'ব ৰেচিপি ভিডিও বৰ্তমান বাজে 12টা আৰু 12টা বাজলে গাইস কাৰেক্ট 12টা আছে দে মই টাইমটো চাই গৈছো হয় না am I right 12টা 6 হৈছে 12টা 6 দে যি নহক গাইস কাৰেক্টে 12টা দে ন 12টা বুলি কয় তো 1 সেকেন্ডৰ বহুত মূল্য আছে গম পানা মানুহ 1 সেকেন্ডৰ কাৰণে মৰে মান লাহে লাহে কিয় জোৰে কৰি কোনা অলপ ডিঙিটো অলপমান মানে খাব পোৱা নাই এইটো কাৰণে আহা নাই আৰু কি খাব পোৱা নাই হা পাৰ মাংস ফুল ড্ৰিংক পালে ভাল আছিল আৰু নিদিয়ে যে এতিয়া নহয় এতিয়া আমি যাই আছো গাহৰি ল'বা আজি হালৱা হ'ব না নাই আমাৰ আজি হ'ব 4টা আৰু কালি তো গালি খালোৱে হিগলা আৰু ফেক্টৰ নহয় গালি খোৱাতে কি গালি খোৱা ফেক্টৰ নহয় গালি খালি মানে চোন ডিপ্ৰেছনত যোৱাটো লাগে দুখ লাগে আশিক বিহু মে কেনে আশিক বেলেহি গাইস তে হয় দে কাতিল বিহু আৰু এই বাকিখিনি না ৰিলছত ইগলা চাইছে আহি থাকে মাইন্ড বাকি যে নহয় গাইস এতিয়া আমি যাম গাহৰি ল'বা তাৰ পিছত আপোনালোকক লগ পাই আছো লেটস গো কি খাইছে লেত্ৰা কিয় কৰে তাকেতো গাইস আমাৰ এইখিনি জায়গাত ইমান ধুনীয়া জায়গা এই পুল এটা এইখিনি চাৰা দলং এই চাব পাৰে আৰু এইখন আমাৰ গাঁও কিন্তু ইয়াতে বহুত মানুহে লেতেৰা কৰি থৈ যায় এইগিলা পাকেট চাকেট জহাও আছে অকে একদিন চাফা কৰিব আহিম গাইস ডাষ্টবিন এটা থৈ যাম ৰ ইয়াতে আৰু পুৰাই দিয়া ব্যৱস্থা কৰিব লাগিব কি যে নহয় গাইস কোনোবাই যদি এইখিনি জায়গাত যায় খায় আমাৰ গাঁৱৰ মানুহ যদি চাই আছে প্লিজ চাফা কৰি থৈ যাব এটলিষ্ট পলিথিনত ভৰাই লৈ যাব বা ক'ৰবাত এটা থবৰি কৰি থব তথাপিও বেয়া নাপাওঁ না কিন্তু চাচোন চা আৰু কোনেও যাতে পথাৰত পেলাই নেদে কাৰণ খেতি কৰা দিন টকা যেতিয়া যাই থাকোঁ আমি মানে গাহৰি ল'বা লেটছ গো কিলো 400 তাৰ মানে আৰু লোকেল 500 দে रुपीस करो दूध पेपर ग्लास में दिया है दी खोआ दे दी আহি পালো ঘৰ আৰু আজি আমাৰ ঘৰত হৈ আছে কাপোৰ বোৱা কি কয় বা ইমান শুদ্ধ ভাষা নাজানো কিন্তু আমাৰ কাপোৰ বোৱা বুলি কয় কিংগা বা ইয়াৰ পিছত তাঁতৰ শালিত যায় তাৰপিছত বনাই মেখেলা বা গামোচা যিয়ে নহওক এনেকুৱাকৈ ষ্টাৰ্টিং হয় প্ৰচেছটো প্ৰথমতে কাপোৰ চালো দে এইটো কি মেখেলা হ'ব না গামোচা ফাল্টু কথা নকৰিবি তুইহে কৰাবি তুই ডাঙৰ মৰ কৰি প্ৰুফ ক'ত আছে ডাঙৰ বুলি আছে মই নকাং সেইটো ক'ব নাপায় কিন্তু তুই মোৰ কৰি ডাঙৰ 11 দিন যিহেতু মই 7 দিনীয়া চ্যালেঞ্জ কমপ্লিট কৰিলো আজি তো সেইকাৰণে এই ফুৰ্তি করতে আমি খাম গাহৰি আনছো কৰ কি ষ্টাইলত বনাবা দি আছে লোকেল আমি হৰ গাঙৰ চুলি গাঙৰ ষ্টাইলত খাম নিজৰ ৰেচিপি মানে এটা আছে যোনটো হৈছে অৰুণাচলত পায় না সেইটো মানে বেম্বো সুতা ধুনীয়া এটা গন্ধ মানে হিতু খাই পইছা কেতিয়াবা আৰু ৰাজাপাৰাত খাইছো ৰিসেন্টলি ৰাজাপাৰাত একলা খাবি আমাক তো নখুৱাই পুৰা এবাৰ বাৰদেত খুৱাব লাগিব হিগলা নাজানো আমি এয়া মোৰ লগগিলা আহিব ভাৰ্গৱ আৰু এয়া হিৰক তাহা দুজন মই বেলেগত যাম বাৰদেত হিগলা নহয় নাই দিগদাৰ হ'ব আইনক্স নাই দিগদাৰ হ'ব কিন্তু আৰু সিটি সেন্টাৰ বা ভৰাই দিম আজি ৰেচিপিৰ নামটো কি দঙি বন্ধু পৰ্ক কিন্দালো और वीडियो চাই থাকি উৰ্মিলাবু জিন্দাবাদ এ গাইস ই খালি গটাই সুপা সুপিৰে ডাইলগ হিয়ে চলি আছে ইয়াৰ মাইণ্ডত কৰ বেলে উৰ্মিলাবু কিবা কিবি তাতে এটা ক্যাৰেক্টাৰ আছে হিটো ইয়াৰ ফেভাৰিট নহয় হয় দে সুপা সুপি খান চাবি আৰু হাঁহি থাকিবি আৰু মানে বহুত ধৰণত লবা পাৰে কিন্তু হিটো মানে পজিটিভ পইণ্ট লবি নেগেটিভ পইণ্ট যদি লৱা না তিখান মানে গম পাইছাৰা জীৱনটো ধ্বংসৰ ফালে যাব এই জীৱনত আগবাঢ়িব নৰবি আমাৰ নিচিনা লবি আমি যে ডাইলগ মাৰি আছো সিৰিয়াসলি লৱা নাই আমি ইগলা দে হ'ব দে গাইস ইগিৰা দিন বৰ বৰষুণ দি আছে বোলো গাহৰি খোৱা দিন আজি আনং ধুনীয়াকৈ এটা ৰেচিপি ভিডিঅ' বনাই দিওঁ লাষ্ট ভিডিঅ'টো 7 দিনীয়া চ্যালেঞ্জটো কিন্তু এইয়া চালা দিনটোৱে দিল নহয় থকা কি কবি
মই সেইকাৰণে কৈছিলোঁ হেৰি মাতান খাং মাতান মাতান খালি আৰু এই মাতান নহ'লে এঙা কৰি খাম থাকবাই নহ'লে নৰবি খাম ওলাই আছে ভাইছা পাৰ আছে পাৰ তুই তো পাৰ খাই এনে চল বল্লু हो जा शुरू তো গাইছ আমাৰ ছোৱালী নাই কেৰাহীখন চাফা কৰি আছে অলপ লেতেৰা হৈ আছে তাৰমানে অলপ লোহাৰ কেৰাহী হয় গাইছ এইখন আৰু বিশেষকৈ মাংস বোলা বস্তুটো লোহাৰ কেৰাহীত বেছি টেষ্টি হয় নেকি দেচোন দে কিমান টেষ্টি হয় দেখা যাব আজি আমি প্ৰথমতে গাহৰিখিনি উহাই ল'ম তো তাৰ কাৰণে আমি ডাইৰেক্ট আহিছোঁ কেৰাহীখনত ধৰোঁ তাৰমানে আৰু গাহৰিখিনি কম দেখাব পাৰে ইয়াতে আছে 3.5 কেজি বুলি ভাবছে নেকি আধা কেজি আছে গাইছ বেছি খাব নোৱাৰা আমি এই গৰমত কিমান খাবি গেছত আমাৰ কেৰাহীখন পাতি দিলে এইয়া জ্বলি গ'ল গেছ লাগি গ'ল জুই এতিয়া আমি আপোনালোকক পেটত মাৰিম পেটত এইগিলা একো ফেক্টৰ নহয় ঘৰত দৰে ইয়াৰ গৰৰ চিমৰা পঠাইছোন নিবিহাই মই মাৰিছিলোঁ সৰুতে ভাল লাগে সুহুৰি মাৰা নহয় পিঁয়াজ ৰগুনকা আদা নহৰু আপোনালোকে যিকোনো মাংসই উহাই খোৱাটো মই ভাবোঁ যে এই লেতেৰাগিলা গোটাই ওলাই যায় তো যিকোনো বস্তু আপোনালোকে উহাই কিনে খাব ব্ৰইলাৰো বিশেষকৈ ব্ৰইলাৰটো খাব আজিকালি বহুত এই ইনজেকশ্যন মাৰে বোলে কোৱা শুনছোঁ তো উহাই চুহাই খাব গাইছ আমাৰ উহাই ঘৰত আনলি মানে এতিয়া আমি লাগি গৈছোঁ পিঁয়াজ ৰগুন কাটাত ইফালে আলু আছে ধুনীয়াৰ আলু আছে কিমান আলু খাবি চাৰ দৰে আছে বা এইখিনি আলু খাবি চালু অ'কে আলু খালি হয় ইফালে আলু চামাজ ৰে না ইফালে গাহৰি উহোৱা হৈ গ'ল আৰু আপোনালোকে বেছিকৈ নোহোৱাব আৰু গাইছ যদি বেছিকৈ উহাই দিগদাৰ হৈ যাব খালি খোৱা সময়ত মানে ঢিলা বহুত হৈ যাব ইফালে মই গাহৰিখিনি ধুই আনিলোঁ ধুনীয়াকৈ চাফা পানীৰে ধুনীয়া চাফা হ'ল আপোনালোকে গাহৰি আনিলে প্ৰথমতে উহাই ল'ব তাৰপিছত চাফা পানীৰে ধুব উহোৱা বাদ একে কথা উহাই ল'ব বুজি নাপায় বইল কৰি ল'ব ঠিক আছে তাৰপিছত আমি ইমান চিম্পুল ৰেচিপি বনাই আছোঁ ন আজি বহুত ইনগ্ৰিডিয়েণ্টছ লাগে তুই বৰ ইনগ্ৰিডিয়েণ্টছৰ কথা নকবি লোকেল ব্লগাৰ হৈ লোকেল কথা কবি নহালিবা এই চাকু পেট মানে বস্তুৰ দৰকাৰ নাই পিঁয়াজ ল'ব ফাৰ্ষ্ট তাত আদা নহৰু খুন্দি ল'ব মানে পেষ্ট এটা বনাই ল'ব আৰু আমাৰ লগত বিলাহী নাই আৰু বিলাহীটো দিব পাৰে দিব ইচ্ছা মন গিলে আৰু নিজৰ ঠিক গাইছ তাৰপৰা এইবাৰ পিঁয়াজ জলকীয়া কাটি ল'লোঁ ইয়াতে আমি আদা আৰু নহৰু ধুনীয়াকৈ বটি লৈছোঁ আৰু আলু দুটা ল'ব আলু ব্লগছৰ ৰেচিপি চাই আছে বহুত ইজি একদমেই ইজি এনেকুৱা কৰি দিলে হৈ যায় ইমান মাখান আলু কাটি আছে আধা কেজি গাহৰিটিতে মাংস নাখাম আলু খাম অনলি আলু মাংস খোৱা নিচিনা নাপামচোন ধুনীয়াৰ আলু কাটি আছা আছোন গাইছ 3টা আলু দিব আধা কিলো গাহৰি আৰু যি ডাঙৰ ডাঙৰ কাটছে কেৰাহী গৰম হৈ আছে ৰান্ধনি ক'ত বগিছে ৰান্ধনি ক'ত গিলি ইমান দেৰি আৰু জলদি কেৰাহী গৰম হৈছে কি গামছা মাৰি মিলি কি গামছা মই ৰান্ধনিৰ ৰূপত মানে কি হ'ল গাইছ গামছা পিন্ধি অহাৰ কাৰণ আছে লেতেৰা হ'ব যে ৰান্ধনি হ'ম এয়া শুকোৱা নাই এতিয়া আমি ৰেচিপি তুইচোন বোলে ইউটিউবাৰ তোৰ এখন পেন নাই লাজ লাগিল মোৰ দুখীয়া মানুহ এই চশমা দেখা পাইছা ফাটা চিৰা চশমা পিন্ধিছোঁ এই ভাংছে ওলাই গ'ল তাৰ কাৰণে এই বোলো ভালেই হ'ল দে কণ্টেনৰ কাৰণে ভগৱানে হেল্প কৰিছে বুলি ভালেই হ'ল কিহৰ কাৰণে চশমা পিন্ধছা সেইটো কওঁ একবাৰ চশমা সেইকাৰণে পিন্ধিছোঁ কাৰণ জালুকাৰ গুটি চিটকি নপৰিবা নেকি তুই যিহে কাটছা সেইকাৰণে ভাবি চিন্তিয়ে লৈ আনিলোঁ এতিয়া আমি ৰান্ধো গাহৰি ৰান্ধো আজি ডিফাৰেণ্ট টাইপত চেষ্টা কৰিম গাহৰি মাংসটো বনাব চাব পৰা এইখিনি আছে আধা কিলো গাহৰি ধুনীয়াকৈ আমি বইল কৰিলোঁ আৰু লগতে ধুই ল'লোঁ এতিয়া আমি ইয়াতে চিন্তাচকৈ মানে ড্ৰাই ফ্ৰাই টাইপ অলপ কৰিম কিন্তু ইমানো বেছি নকৰোঁ ডাইৰেক্ট দিম ৰ চাই থাককচোন গম পাব দে মই আজি অলপ ডিফাৰেণ্ট কৰিব চেষ্টা কৰিম কিন্তু চিম্পুল ৰেচিপি মানে এই কৰি দিলে হৈ যায় চবৰে ৰেচিপি আৰু বিশেষকৈ যোনবিলাক ল'ৰা ভাড়া ঘৰত থাকে তাৰ কাৰণে বনাই আছোঁ সুবৰ্ণ গাহৰি কি ইনগ্ৰিডিয়েণ্টছ লাগিব সিলাটো কোৱাই নাই ইনগ্ৰিডিয়েণ্টছৰ চিম্পল ৰগুন আদা পিঁয়াজ জলকীয়া আলু ৰগুনটো কি বুলি কয় নহৰু বুলি কয় কি ৰগুন কৈছে গাঁৱলীয়া ভাষা এইবাৰ তুমি নাজানা মইতো ৰগুন ক'লে বুজিয়ে নাপাওঁ प्याज भी काट लिए बारीक और हरी मिर्च लाल मिर्च और इधर आलू भी है और इधर जिंजर गार्लिक का पेस्ट और इधर कढ़ाई भी गर्म हो चुका है तेल डालेगा तेल नहीं डालेंगे आपको डिफरेंट करेंगे क्यों बिना ऑयल के पागलाई हल दे आज तेल नहीं ताके बोले गाहरी बनाए চাই থাক আজি মোৰ বেলেগ ষ্টাইলত কৰি আছোঁ কি হ'ব এইটো
মেৰা ষ্টাইল হে প্ৰথমতে গাহৰিখিনি এনেকুৱাই ল'ব আৰু অলপমান মাংসটো লাৰি থাকিব লাগিব নহ'লে এইটো কেৰাহীত চাপিব তাৰমানে লাগি ধৰে মানে লাগি ধৰে ইয়াত হৈছে আৰু মানে বেছি কৰিব নালাগে এইটো নিমখ অকণমান দিলে মানে ভাল আছিল তেলটো তেতিয়াহে ওলাব নাই তেল ওলোৱাৰ কাৰণে বেয়া নাই সেইটো মোৰ বেলেগ এটা হৈছে নোমাবা এতিয়া আমাৰ গাহৰিটো গাইছ আমি এবাৰ ট্ৰেন্সফাৰ কৰি ল'লোঁ আৰু গাইছ আমি মানে মাংসৰ অনুসৰি আমি তেলটো দিলোঁ সেইটোও ক'ব নাজানে ইমান কুকিং ভিডিঅ' চাই পেলাই নাই হিন্দী আহি গৈছিল এইটো কাৰণে আৰু হিন্দী লোকেল মানুহ লোকেল ভাষা কৈ থাকবি এই মাৰিব গাইছি পাগলাই নেকি নামিবৰ কাৰণে আমি ষ্টিলৰ ৰেঞ্চটো নহয় কিহৰ ৰেঞ্চনে সেইখন এটা চকুত সোমাই গ'লে গম পাবি আৰু আপোনালোকে পিঁয়াজটো গল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিব তাৰপিছত লগে লগে আপোনালোকে ঢালিব গাহৰি একেবাৰে গল্ডেন ব্ৰাউন কৰিব আহিছে অলপমান ৰঙচুৱা হোৱালৈকে এই দুহিত এইফালে দেখুৱাচোন মুখখন এই নুদুহলি হ'ল আৰু হিয়া কিহৰ আৰু একে গল্ডেন ব্ৰাউন চবেইতো বাচাৰি কি গো গল্ডেন ব্ৰাউন কোনটা বা ৰং গল্ডেন হা দেখাই নাপায় বাৰু আৰু এতিয়া আমি হালধি দিম জোখ অনুযায়ী দিম আমাৰ ঘৰৰ হয় হালধিটো এইটো কাৰণে ৰং বহুত হয় গাইছ এইটো কাৰণে আমি অকণমান দিম অলপমান দি দিম এতিয়া গেল আমাৰ এটা জিঞ্জাৰ গাৰ্লিকৰ পেষ্ট লাষ্টত মানে দিবৰ কাৰণে থৈ দিছোঁ গাইছ সেইখিনিতে লাষ্টত দিম অলপমান দিব মানে গোটাই নিদিব গাইছ অ'কে অলপমান থৈ দিব লাষ্টত দিবৰ কাৰণে অ'কে দি থালি দি এতিয়া আমি দি দিলোঁ গাহৰি অলপমান ড্ৰাই ফ্ৰাই টাইপ এতিয়া হৈ যাব আলুটো অলপ দেৰিকৈ দিম গাইছ আলুটো এনে সিজিয়ে টেনশ্যন আজিকালি যিহেতু আলুটো অলপ সিঁচিব টান হয় তো সেইকাৰণে ডাইৰেক্ট ৰঙে দে অলপমান জলদি হওক আমাৰো ভোক লাগি আছে মোৰ ফেভাৰেট বস্তু আহি গ'ল গাইছ আমি অলপ নিমখ দিম সোৱাদ অনুসাৰ য়েছ মানে মোৰ মতে নিমখটো পানীয়ে হওক চোখা নহওক মানে গম পাইছেনে মানে চোখা হ'লে মানে প্ৰব্লেম হয় গাহৰিত ইমান বেছি মছলাৰ দৰকাৰ প্ৰয়োজন নাথাকে অনলি আদা আৰু নহৰু দিও গাহৰি বনাব পাৰে তো আজি মই সেনেকুৱাই বনাম বুলি ভাবি আছোঁ কিন্তু ওপৰতে কৈ আছে ৰেড চিলি দিবা কালাৰটোৰ কাৰণে ঐ কালাৰটোৰ কাৰণে ডাঙৰ ৰেড চিলি আছে ৰ কালাৰটোৰ কাৰণে ৰেড চিলি নট স্পনচাৰ দেই তাই স্পনচাৰ কৰিব তোক জানেই নহয় বেছি হ'ল নেকি নাই বেছি হোৱা আৰু গাইছ আমাৰ ৰান্ধনীৰ কামাল চাব পাৰে কি ধুনীয়া কালাৰ আহিছে খাওক মানে যদি ওচৰত থাকিলে গন্ধটো দিব পাৰিলো কি খুচবু আহিছে এই ওচৰত যে গিৰিখন আছে নহয় তাহাঁতে আমাক বাহিৰত ওলাই গ'লে কওঁ কি বনাইছিলে ক'ব না কি ভাল লাগছে গাইছ খাঙে নেকি এক পিচমান দি না সিজিছে যদি এক পিচমান দি এই গৰম এই তেল পেলাল কি হ'ল হাত কিয় ধুব লাগছে ভাল লাগছে গৰমত এইগিলা পিন্ধিব নোৱাৰা মই ভাবছিলো নাই নেকি মাংসখিনি 5-ৰ পৰা 6 মিনিট আমি ঢাকি ৰাখিম 5-6 মিনিটমান ঢাকি দিয়াৰ পিছত আৰু লাৰি দিম আৰু ফ্লেমটো আমি ল' কৰিম ধুনীয়াকৈ গাহৰিৰ চাব পাৰে ইফালে এই চাচোন কি তেল ওলাইছে চাওকচোন এই ধুনীয়াকৈ তেল ওলাব দিব এই চা কি তেল পানী দিম নেকি তাকেতো পানী দিবা হৈছে লাহেকৈ গাইছ এনেকুৱাকৈ তেল ওলাই ল'ব পূৰা একদম কিবা কৰি লাৰি দি মানে মাজে মাজে লাৰি থাকিব এইখন দেখা পাইছা গালত টেপকৈ বহাম ধুনীয়াকৈ সিজি যাবি চুলি দি তাৰপিছত এতিয়া আমি পানী দিম কিমান দিম দি থাক মই কম দে এগাঠো নহয় দিম দে হ'ব এইখিনি দিলে হ'ব কিয় নিহিজিব নালাগে গাহৰি জোল নাখাওঁ আমি পূৰা গ্ৰেভি টাইপত খাম ধুনীয়া হ'ব তেল ওলাব নহয় আৰু টেনশ্যনে নকৰিবি গাইছ আমি দিলোঁ পানী এতিয়া ধুনীয়াকৈ উঠলিব দিম আৰু এইফালে গেছটো বঢ়াই দিম এতিয়া উঠলিব দিম গাঁৱলীয়া ভাষা উঠোলা নহয় দে চাই আছে কিবা বেলেগ ভিডিঅ' আৰু আমি সেইফালে ধুনীয়াকৈ উতলি আছে আমাৰ গাহৰি মাংস আৰু লাহেকৈ আমি খাব হ'ব নাকি
Yes, I'm super excited to taste the গাহৰি আৰু আজি গাহৰি তাৰ ৰেচিপিটাৰ নাম কি বুলি ভাবছা কি নাম দে গাহৰি super supi guys super supi recipe video পিছে গাহৰিটোৰ super supi নাম দিলি কাৰণ তাই এইকাৰণে বললো কাৰণ গাহৰিটা মানে বহুত চুপা চুপি খেলি ভাল পাইছিল সৰুতে তাৰ মানে যেতিয়া আধাৰ দিব যায় সেই ক'ত গাৰাখন দি তলৰ ভিতৰত সোমাই থাকে তো একদিন ধুনীয়াকৈ কি কয় গাহৰি ল'ব যাব নিদিলা চুপা চুপি খেলি আছিল বোলে তো তাতে পুৰা মাৰি খালাই এই মানে বুজি পাইছা নে বাকীখিনি নকওঁ আৰু গাইছ আমাৰ ইফালে হৈ গৈছে মাংস মানে গৰম গৰম ভাপ পুৰা আহি আছে আৰু পানী উতলি গৈছে এতিয়া আমি দিম জিঞ্জাৰ গাৰ্লিকৰ পেষ্ট য়েছ আৰু এইখিনি আদা নহৰুখিনি দিব টাইম হৈ গ'ল মানে হোৱাৰ আগতে দিব লাগে গাইছ আৰু ভাজাটো দিব লাগে ভাজাৰ সময়ত অলপ আৰু কি অলপ খুচবুটো আহিব এই চাওক না গাইছ ধুনীয়া লাগে কি ধুনীয়া গোন্ধ আহি আছে আজি হাৰাম তোক চেলেঞ্জ কৰিবি নেকি নকৰো ভাই বেলেগ দিনা ভয় খালি নেকি চেলেঞ্জ ভিডিঅ' লাগে গাহৰি অকণমান নকৰোঁ যদি লাগে সঁচা আমি ভয় কৰিলি নেকি আজি আহি জানা চেলেঞ্জত আজি তোক জলকীয়া খুৱাম গাইছ আমাৰ এইফালে বিশেষ আকৰ্ষণ চাব পাৰে কেনেকুৱা হৈছে গাহৰি গোন্ধটো ভাল আহিছে এক পিচ দিনা টেষ্ট কৰি চাং চাবি ৰ'ব চাবি আৰে এটা বস্তু পাহৰি আছো মোক কোনোবাই কিবা পঠাইছিল ৰ আহিছো দে গাইছ অলপ লাৰি দেং মই কি আহি আছে ৰ মছলা লৈ মছলাই ল'ব একচুৱেলি তুই এনেও না নাই কোনোবা দি পঠাইছি কোন এই তুই মোক কোবাই নেকি ক নাই কোনো দে কচোন এইটো কোবাইতো সঁচাই দে নকবাং দে উৰ্মিলা কি চক্কৰ চলি আছে ধৰ উৰ্মিলা বোলত চুপা চুপি এইটো আৰু এই কিখান তোৰ ফেভাৰেট কেৰেক্টাৰ তাৰ পাৰতাই উৰাই কিনা মোৰ বুকুতে দি দিছে আজি হয় নেকি মই থাকি আছিলো টাইলছত ডাইৰেক্ট মোৰ বুকুত ফেৰাইছে কিবা বোলে তাৰপিছত গাহৰি কৰিছা মছলা মই তাৰ মানে গাহৰি ৰান্ধিম বুলি গম পাইছে তাৰ কাৰণে দিছে বোলে হয় নেকি গম পাইছে নাই দে উৰ্মিলা মছলা নহ'লেতো আৰু সি ক'ত দিছে দেখা নাই ছানফ্লাৱাৰ ভাল পায় হয় নেকি তো ছানফ্লাৱাৰ দিবি দি দা উৰ্মিলা বৌয়ে দি পঠোৱা মছলাটো দি আমি এতিয়া অলপ লৰাই দিম গোন্ধ কিন্তু ধুনীয়া হৈছে দেই খুচবু মজা খাওঁ লাগিছে কি গ্ৰেভি আলু দি মাংসকে দি না 2 পিচ মান মাংসকে দি না কাই খাই গ্ৰেভি ইমান চিপৰা গাই চাওকচোন কমচে কম 5 পিচ মান দি মাংস এই হ'ব দে আৰু এইফালে গ্ৰেভি দিছে গাইছ মাংস খুচলো নিদিলে ঠিক আছে অলৰাইট গাইছ হৈ গ'ল আমাৰ গাহৰি চুপা চুপি ৰেচিপি আৰু ইফালে মাই নাহা কিবা কাপোৰ বহি কি কয় কিবা আছে চালাই আছে দে গাইছ কিবা কয় ইমান নাজানো মুখত নাহে পেটত আহে মুখত নাহে মানে গাইছ যদি এনেকুৱা ভিডিঅ' লাগে কেঙা কৰি এই মেখেলা চাদৰ বা কি কয় বিহুৱান বনাই কমেণ্ট কৰি জনাব এইগিলা যেনে এইখন গামচা কেনে মানুহ মই কিয় কষ্ট দিম হা কিয় কষ্ট দিম তাক মই ৰাণী বনাই দেখিমে সাবস্ক্ৰাইবাৰক মৰম নকৰা তুই মৰম চবে ক'ব আমাৰ বৌৰ বনোৱা দিব এই নিদঙে কষ্ট খাব নাহে কিবা চাৰা একদম দে ময়ে কৰিম লাগি ইফালে পূৰা ৰেডি হৈ ল'লোঁ সাজ পূৰা সাজি ল'লোঁ আৰু ইফালে আছে ৰাতিপুৱা বনোৱা ঘুগুনি ইফালে গাহৰি নেমু জলকীয়া পিঁয়াজ আৰু দে টেষ্ট এটা কৰি কিনা জনাই দিয়া ৰিভিউ জনোৱা ৰাইজক কেনেকুৱা হৈছে গ্ৰেভি অলপ লগাই ল'ম আৰু এইটো ডিম পিচ কেনেকুৱা লাগিছে এতিয়া ভাতৰ লগত খাই দেখুৱা ধুনীয়া হৈছে দেই গাইছ লোভ লাগিছে নেকি মানে চাই থকা মানুহৰহে লোভ লাগব আমাৰে পিছত লোভ লাগব পিছত কেনেকুৱা মস্তি গেছ ময়ো খাওঁ ৰ টেষ্ট কৰি চাওঁ ৰ কেনেকুৱা হৈছে নিজৰ মাংস নিজে এই আধা খাই আধা পেলাই ভাল লাগছে কিয় জানা আমি নিজে কৰিছিলোঁ প্ৰথমতে ডাইৰেক্ট তেল নেদাকে ফ্ৰাই কৰা সেইটো এটা আহিছে না টেষ্ট ভাল লাগছে সেইকাৰণে আৰু এইফালে চব কেৰাহী চাফা এই পিচটো মাৰিম নহয় বাৰু কি কম ইমানে সোৱাদ হৈছে মানে ৰখিবাৰ ভৰালিয়ে চালা সানি ল'ল কেৰাহীত সেইবিলাকো উঠিব লাগে উঠাব লাগব চব
ই কিন্তু পাক্কা ৰান্ধনি দেই ধুনীয়া বনাইছে তৃপ্তি পালোঁ খাই বেয়া মানে চাফা কৰি দিলোঁ চাওক না ভাত খান চিল্কি অলপ ৰহিল তিনিটা নিচিল্কো আৰু দে বাকী আপুনি এনেকৈ ৰান্ধি খুৱাই থাকক আৰু ভাল লাগে মাজে মাজে খুৱাবি এনেকৈ হয়তো পাব গৰমত ই কিন্তু পাক্কা ৰান্ধনি দেই ইয়াৰ মানুহজনে কিন্তু বহুত শান্তি পাব পাইছে আমাৰ ভাত চাত খোৱা হৈ গ'ল এতিয়া আমি ভাত খাই কিনে মানে এখন তামোল খোৱা নিয়ম আমি গাহৰি খাই আমাৰ তামোল খাওঁ এইটো আমাৰ নিয়ম আৰু গাইছ গাহৰি খাই কিনে আজি গৰম লাগিল না পুৰা খাই লৈছোঁ ৰাতি কিন্তু ঢাকি লৈছোঁ অলপ সময় কাৰণে ভিডিঅ'ত পেইণ্টিং কৰক সেইফালে গণকজ্যোতি আৰু চাবি ইয়াত টিভি চাব আহিছে গাইছে আৰু লক্ষ্মী বম বাৰ আছে যা এতিয়া আমি হাল বাব যাম গাইছ অলপমান ৰেষ্ট ল'ম তাৰপিছত আমি হাল বাব যাম না গেছৰ ন গাহৰি খালোঁ না গাহৰি খাল গাহৰি বাকী কেনেকুৱা লাগিল খাই উমৰি খালি চুপিয়ে খায় তাৰ কাৰণে আজি চুপি ৰেচিপি আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল এটা চিম্পুল ৰেচিপি ভিডিঅ' আছিল যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব আৰু বেয়া নাপাব গাইছ গাহৰি খাই তামোল খাওঁৱে তো এইখিনি আছিলে যদি ব্লগ যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব দেখিলি বাই বাই